মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক কৰুণ ঘটনা। চিকিৎসকৰ অৱহেলা এখন পত্ৰ প্ৰদান কৰিছে। আনহাতে এই দুৰ্জনক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে মাৰ্ঘেৰিটাৰ এগৰাকী সমাজকৰ্মী তৌফিক খানে। মোৰ মানুহজনীক মই লৈ পিনে 11টা 11:30 বজাত মাৰ্ঘেৰিটা চিভিলত লৈ গৈছোঁ। মানুহজনী প্ৰেগনেণ্ট আছিলে আৰু আলম ছাৰে প্ৰথমৰ পৰা আলম ছাৰৰ হাততে দেখা হয় মোৰ মানুহজনী। আলম ছাৰে লৈ যোৱাৰ পিছত কি ট্ৰিটমেণ্ট কৰিছে কি নাই আলম ছাৰে গম পায় বাৰু। মই তাৰপিছত মোক ৰাতি 7টামান বজাত কৈছে তুমি ইয়াৰ ইমিডিয়েটলি চিজাৰিং কৰিব লাগিব, তুমি এতিয়া চেৰিছত লৈ যোৱা। মই কথা পাতি লৈছোঁ বুলি ক'লে চেৰিছত লৈ যোৱাৰ পিছত তাত চিজাৰিং কৰি দিব বুলি ক'লে। মই মানুহ কিবা মানে ইমান মই টেনশ্যনো লোৱা নাছিলোঁ, কাৰণ মানুহজনী যিমানটো আছিলে মোৰ দেখাত ঠিকে আছিলে। মই ভাবিলোঁ একো নাই চিজাৰিঙে হ'ব বাৰু, টেনশ্যন ল'ব কাৰণে একো নাই। মই কুল হিচাপতে আছিলোঁ বহুত। তাৰপিছত তাত লৈ যোৱাৰ পিছত হালিম ছাৰে চোৱাৰ পিছত হালিম ছাৰে ক'লে ইয়াত নহ'ব, ডিব্ৰুগড় লৈ যাব লাগিব। মই সেইটোতো আৰু এগ্ৰী হ'লোঁ আৰু লৈ যাব লাগিব। এতিয়া মই এম্বুলেঞ্চ চব ঠিক কৰিলোঁ। কৰাৰ পিছত এম্বুলেঞ্চ ঠিক কৰাৰ পাছত যেতিয়া এম্বুলেঞ্চত উঠোৱা হৈছে তেতিয়া মোৰ মানুহজনী নাইকিয়া হ'ল। এতিয়া কি বিচাৰিছে আপুনি, কেনেধৰণৰ কি বিচাৰিছে? মোক এইটোৱে মানে জানো মোৰ লগত যিটো হৈছে সেই বস্তু যেনে আনৰ লগত তেনেকৈ গাফিলতি হ'ব নালাগে। আমি দুখীয়া শ্ৰেণীৰ মানুহ হওঁ আমি, কাৰণ আমাৰ নিচিনা মানুহ বহুত আছে, বহুত কষ্টত কিবা এটা চিভিলত যায় মানুহে। মানে এনেকুৱা গাফিলতি হ'ব নালাগে যেনেকৈ মানুহৰ জীৱনত মানে এটা আশা এটা থাকে, আশাটো মানে ভাঙিব নালাগে মানুহৰ। ডক্তৰে যিটো কয় আমি সেইটোকে ভৰসা কৰোঁ। ডক্তৰৰ ওপৰতো বাৰু আৰু কাকো ভৰসা কৰিব নোৱাৰোঁ। ডক্তৰৰ ওপৰতে মই আশাবাদী আছিলোঁ, ডক্তৰে সেইটো নকৰিলে বাৰু। মোক যদি সেইটো সময়ত যদি তিনিচুকীয়া বা ডিব্ৰুগড় লিখি দিলেহেঁতেন মোৰ আজি এইটো গতিটো নহ'লেহেঁতেন বাৰু। যোৱাকালি মই আমাৰ গাঁৱৰ আমাৰ খুৰাহঁতৰ লগত গৈ পিনে আমি DC ছাৰৰ ওচৰত গৈ পিনে ঘটনাটো জনালোঁ, দৰখাস্ত দি আহিছোঁ। এইটো তদন্তও হৈছে বুলি চালু হৈছে বুলি কৈছে ছাৰে। আৰু মই পিনৰ পৰা এইটো বস্তুটো বিচাৰোঁ যে এইটো বস্তুটো এনেকুৱা হ'ব নালাগে, এইটো ভালকৈ তদন্ত কৰিব লাগে। যোৱা ইংৰাজী 17 তাৰিখে আমাৰ এই হিলভিউ নিবাসী শাহাদত আলীৰ পত্নী ৰাবিয়া বেগম প্ৰেগনেণ্ট অৱস্থাত 18 তাৰিখে ডেট আছিলে। ডক্টৰ এলেক্স আলম কি আছে নাম, কিন্তু আমি আলম বুলিয়ে জানো। তেখেতৰ তাত ৰেগুলাৰ চিকিৎসা হৈছিলে। 17 তাৰিখে প্ৰায় 11:30মান বজাত চিভিল হস্পিটাললৈ লৈ গ'ল। চিভিল হস্পিটালৰ পৰা তেওঁলোকক ৰাতি 7টা বজাত পঠিয়াই দিলে যে ইয়াত নহ'ব, তোমালোকে চেৰিছ হস্পিটাললৈ লৈ যোৱা। চেৰিছ হস্পিটাল যেতিয়া নেই তাত ডক্টৰ হালিম চাহাবে ক'লে যে ইয়াত নোৱাৰোঁ, ডিব্ৰুগড়লৈ ৰেফাৰ। ডিব্ৰুগড় ৰেফাৰ লিখাৰ পিছতে এম্বুলেঞ্চত উঠাওঁতে মানুহজনী এক্সপায়াৰ হৈ গ'ল। অতি দুখৰ কথা যে মা মানে ক'বলৈ মোৰ কিবা আহিছে, মানে এই সন্তান জন্ম নিদিয়া আগে সন্তানো গ'ল আৰু মাও গ'ল। এই দুখীয়া পৰিয়ালটো কেনেকুৱা এতিয়া অৱস্থা আমিয়ে বুজি পাইছোঁ। গতিকে এই চৰকাৰী চিকিৎসালয় আৰু এই প্ৰাইভেট চিকিৎসালয়ৰ লগত কি বুজাবুজি আছে আমি নাজানো। যদি অৱস্থা এনেকুৱা আছিলে তেওঁলোকে পঠিয়াব লাগিছিলে তিনিচুকীয়া চিভিল, ডিব্ৰুগড় MC, কিন্তু তাত নপঠিয়াই পেলাই পঠিয়ালে ক'ত? চেৰিছ হস্পিটেল। আৰু 8টা বজাত অপাৰেশ্যন কৰিম বুলি কোনো খা খবৰ নাই, অহাও নাই, এক্সপায়াৰ হৈ গ'ল মানুহজন। সেই গোটেইখিনি তদন্ত কৰিবলৈ আমি যোৱাকালি তিনিচুকীয়া জিলা আয়ুক্ত মহোদয় তাত আমি গৈ
এখন মেমোৰেণ্ডাম দিলোঁ আৰু ইনকুৱাৰী অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আমাৰ এডিশ্যনেল ডিপুটি কমিশ্যনাৰ যিটো আমি আগত কওঁ, এতিয়া ADC চিন্ময় পাঠক ছাৰ, তেখেতে চাই আছে কেছটো। আমি সকলো সমাজে বিচাৰিছোঁ নেক্সট টাইম যাতে এনেকৈ নহয় আৰু এই দুখীয়া পৰিয়ালত ন্যায় পাব। আমাক ন্যায় লাগিবই। ঘটনাটো চাওক, মই ক'ম এইটো ডক্টৰৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে। গতিকে মানে সময়মতে ট্ৰিটমেণ্ট নোপোৱাৰ কাৰণে মানুহজনীৰ ডেথ হৈছে। য'ত 11টা বাজে লৈ গৈছে, তাত গোটেই দিনটো থৈ গধূলি ৰাতি 7টা বাজে ৰেফাৰ কৰিছে। য'ত অলৰেডি তিনিচুকীয়া বা ডিব্ৰুগড়ত মানুহে লিখি দিয়ে, এনি কেছ তাত লিখি দিয়ে, তেওঁ লিখি দিছে প্ৰাইভেটত লিখি নিদি তেওঁ যদি তেনেকুৱা কোনো চিভিলত তিনিচুকীয়া ডিব্ৰুগড় য'তে লিখি দিলে তাত মানুহজনী বাচি যায়। এই ডক্টৰৰ অৱহেলাৰ কাৰণে এইটো এনেকুৱা কেছ হৈছে। এনেকুৱা নহ'বৰ কাৰণে আমি উৎসাহৰ পৰা মানে আমি ভাবিছোঁ যে এইটো ন্যায় বিচাৰ হওক আৰু আমাক এইটো ন্যায় লাগে আৰু এই ন্যায় হ'ব লাগে। গতিকে আমি সকলোৱে মানে আপোনালোকৰ ওপৰত আশা কৰি এইটো এৰি দিছোঁ। এতিয়া ন্যায় বিচাৰি